নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনসালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ। ইয়াতে আমি মাৰ্কেট এনালাইচিছ কৰিম আজি নিফটি 50 আৰু নিফটি বেংকক। সো আজি মাৰ্কেটটো কেনেকৈ মোমেন্টাম কৰিলে প্ৰথম কথা আমি হেতু চাই লওঁ, তাৰপিছত আমি যি ধৰণে আমি এনালাইচিছ কৰোঁ হেতু ধৰণে আমি নেক্সট দিনৰ কাৰণে এনালাইচিছ কৰিম। সো ইয়াতে যদি আমি চাওঁ নিফটি 50টো আজি যেনেকুৱা এটা ক্লোজিং দিলে মাৰ্কেটে, একচুৱেলি এইটো বস্তুৱে মই বহুত দিনৰ পৰা আপোনালোকক এটা বস্তু অবজাৰভেশ্যন মানে ওৱান ডে চাৰ্টত আপোনালোকক দেখাই আছিলোঁ যে যেতিয়া মাৰ্কেটত এটা বহুত ডাঙৰ চেল অফ আহি আছে, এইটো যেনেকৈ এটা এক্সাম্পল চাওক, এই চেল অফটো যেনেকৈ আহিছে তাৰ নেক্সট দিনাই কিন্তু মাৰ্কেটে এটা মানে কণ্টিনিউৱেশ্যন মাৰ্কেটে দিব পৰা নাই, যে এই চেল অফটোৰ পিছত যদি আৰু চেল অফ আহিলে তেতিয়া আমি ক'ব পাৰোঁ যে এটা কণ্টিনিউৱেশ্যন মাৰ্কেটত আহিছে, হয়নে? সেম বস্তু এই কেণ্ডেলডালত আপোনালোকে চাব পাৰে যে ইয়াৰ পিছত মানে যোনটো ফ'ল' থ্ৰু নাই। তো ফ'ল' থ্ৰু যেতিয়া নাথাকে তেতিয়া আমি ট্ৰেণ্ড এটা পাবলৈ বা ট্ৰেণ্ড যদি এটা গৈ আছে, ট্ৰেণ্ড এটা হৈ আছে, সেই ট্ৰেণ্ডটোৰ মানে যোনটো ব্ৰেক যদি ক'ৰবাত হৈ আছে সেই বস্তুটো আমি তাতে কনফাৰ্মেশ্যন কৰিব লাগিব। সেইটো বস্তুৱে আজিও ছেইম যোনটো মাৰ্কেটে কৰিলে, কালিও মই কৈছিলোঁ আপোনালোকক যে এই ৰেড কেণ্ডেলডাল আমি যোনডাল পাইছোঁ এইডাল কিন্তু ফ'ল' আপ যদি কৰে তেতিয়াহ'লে আমি ফাৰ্ডাৰ আৰু ডাঙৰ ফল চাব পাৰিলোঁ হয়। কিন্তু আজি মাৰ্কেটে কি কৰিলে, এই যোনটো ছাপৰ্ট আছিলে, এই যোনটো ছাপৰ্ট আমি অলৰেডি ডিছকাছ কৰিছিলোঁ লাষ্ট ভিডিঅ'ত, এই ছাপৰ্টটোতে মাৰ্কেটে ইয়াতে মানে ছাপৰ্ট লৈ পেলাই মাৰ্কেটে ইয়াতে এটা ইনচাইড কেণ্ডেল বুলি কোৱা হয়, ইনচাইড কেণ্ডেল মাৰ্কেটে ফৰ্ম কৰিছে। তো এতিয়া এইটো বস্তুত চাব লাগিব যে এইডাল যোনটো ট্ৰেণ্ড লাইন আছিলে, আজি যোনডাল ট্ৰেণ্ড লাইন আমি কালি বনাইছিলোঁ, এই ট্ৰেণ্ড লাইনডালৰ একচুৱেলি এইটো পুল বেক হয় নে এইটো এনেকুৱা হয় যে এই ছেইম টাইপৰ পেটাৰ্ণ ইয়াতে মাৰ্কেটে বনাব, এইটোৰ নিচিনা ইয়াতে দেখিছেনে? এইটোত যদি আপোনালোকে ভাবিলে হয় কি ইয়াতে ভাল চেল অফ আহিছে, কিন্তু তাৰপিছত এইটো ৰিট্ৰেচমেণ্ট নহয়, ইয়াৰ পৰা মাৰ্কেটে কণ্টিনিউ ওপৰলৈ ট্ৰেক কৰি পেলাই ওপৰলৈ লৈ গৈছে। কোনোবাই যদি ইয়াতে আপোনালোকে ভাবক ইয়াতে যদি শ্বৰ্ট কৰিছে তেনেহ'লে আজি সিহঁতি যদি এক্সিট কৰাও নাই, কাইলৈ এইটো কনফাৰ্ম হৈ যাব যে সিহঁতি ট্ৰেপ হ'ব নে ইয়াতে কি মাৰ্কেটে ইয়াতে কি কৰিব খুজিছে, ঠিক আছে? তো যি কি নহওক আজি আমি সৰু টাইম ফ্ৰেমত চাই লওঁ, 15 মিনিটছত যদি আপোনালোকে চায় তেতিয়াহ'লে এটা বস্তুৱে হৈছে যে এই যোনটো ছাপৰ্ট আছিলে এই ছাপৰ্টটোৰ পৰা বাউন্স হৈছে মাৰ্কেট। ৰাতিপুৱা ইয়াতে ট্ৰেড কৰি আছিলে এণ্ড ভাল পেটাৰ্ণে বনাইছিলে। যদি আপোনালোকে চাই এইটো ইয়াতে মাৰ্কেটে অলপ কনচলিডেট কৰি আছিলে, যোনটো এটা ছাপৰ্ট আছিলে আগৰ সেইটো ৰেজিষ্টেঞ্চ হিচাপে মাৰ্কেটে ফেচ কৰি আছিলে, এইটো প্ৰিভিয়াছ ডে ৰেজিষ্টেঞ্চ ফেচ কৰিছিলে। তো ইয়াতে ৰেজিষ্টেঞ্চ ফেচ কৰাৰ পিছত যেতিয়া এই লেভেলটো উলিয়ালে, এই লেভেলটো উলিওৱাৰ পিছত এটা ভাল মোমেণ্টাম আমি ওপৰ চাইডে পালোঁ, আৰু এইটো এটা ট্ৰেড আজি ইয়াতে নিফটিত আছিলে। চ' কাইলৈ কাৰণে আমি কি কৰিব পাৰিম, এতিয়া প্ৰথম কথা আমি গম পালোঁ যে ওৱান ডে টাইম ফ্ৰেমত মাৰ্কেট আছে এটা ইনচাইড কেণ্ডেলত। মানে ইনচাইড কেণ্ডেল মানে কি, এই যোনটো প্ৰিভিয়াছ ডে হাই আৰু প্ৰিভিয়াছ ডে ল'টো আছে তাৰ আণ্ডাৰত মাৰ্কেটটো থাকিলে। তো এতিয়া কি হয়, এনেকুৱা টাইপৰ যেতিয়া ইনচাইড কেণ্ডেল বনে তেতিয়া এইডাল আপোনালোকে ভাবক কি ইনচাইড এইডাল মেইন কেণ্ডেলডাল হয়, তাৰ আণ্ডাৰত এডাল ইনচাইড কেণ্ডেল আছে। তেতিয়া কি হয়, সেই যদি এডাল ৰেড কেণ্ডেল হয় আৰু এডাল লাইক ভাবক কি গ্ৰীণ কেণ্ডেল হয়, নেক্সট যেতিয়া এই লেভেলটো যেতিয়া ব্ৰেকডাউন হয় ন, তেতিয়া বহুত ডাঙৰ মোমেণ্টাম মাৰ্কেটে ডাউন চাইডে কৰাৰ চান্স থাকে। এইটো প্ৰাইচ পেটাৰ্ণ এটা হয় যোনটো হয় ইনচাইড কেণ্ডেল। এণ্ড ইনচাইড কেণ্ডেলৰ যোনটো মানে ইম্পৰ্টেঞ্চ এইটোৱে হয় যে যোনটো ফালে ট্ৰেণ্ডটো গৈছে সেইটো যদি ইনচাইড কেণ্ডেল যদি ব্ৰেকডাউন হয় তেতিয়াহ'লে ডাঙৰ মোমেণ্টাম আপোনালোকে পোৱাৰ চান্স থাকে। তো এতিয়া কথাটো হ'ল কি, ইয়ালৈকে যদি মাৰ্কেটে কাইলৈ আহেও, মানে যদি ফ্লেট খুলি পেলাই যদি তললৈ আহে, ইয়াত আমি কি চাব লাগিব, ইয়াততো মাৰ্কেটে আকৌ ছাপৰ্ট পাই যাব পাৰে, হয়নে? এতিয়া যদি ক্লজিংটো আজি যদি ইয়াত হ'লহেঁতেন, ক্লজিংটো যদি ইয়াতে মাৰ্কেটে কৰিলে হয়, কাইলৈ যদি ফ্লেট খুলি পেলাই তলত গ'লে হয় তেতিয়া বেলেগ কথা। তো আমি কেনেকৈ প্লেন কৰিব লাগিব, প্ৰথমতে আমি ট্ৰেড পাম এইটো, ইয়াতে এইটো ট্ৰেণ্ড লাইন বনাই দিছোঁ। এই ট্ৰেণ্ড লাইনডালৰ যদি কাইলৈ ব্ৰেকডাউন আহে, চিম্পল আপোনালোকে ট্ৰেড এটা ল'ব পাৰিব, যোনটো কাৰণে টাৰ্গেট আপোনালোকে ক'লৈকে ৰাখিব পাৰিব, টাৰ্গেট ৰাখিব পাৰিব এটলিষ্ট এইটোলৈকে, এই লেভেলটোলৈকে। এইটো যোনটো মই আপোনালোকক ক'লোঁ যে ইয়াৰ পৰা ব্ৰেকআউট দিলে এই লেভেলটোলৈকে আপোনালোকে এটা টাৰ্গেট ৰাখিব পাৰিব, আৰু নেক্সট টাৰ্গেটটো আপোনালোকে ৰাখিব পাৰিব পূৰা তললৈকে। তো ফাৰ্ষ্ট টাৰ্গেট আপোনালোকৰ এইটো, এই ট্ৰেণ্ড লাইনডাল ব্ৰেক হ'লে, আৰু ছেকেণ্ড টাৰ্গেটটো এই ল'টোলৈকে, ঠিক আছে? তো এইটো এটা ট্ৰেড আমাৰ অলৰেডি ফৰ্ম ইয়াতে হৈ আছে। তাৰ লগত আমি যদি ওপৰৰ পৰা ট্ৰেণ্ড লাইন চাওঁ, যে ওপৰৰ পৰা কিবা ট্ৰেণ্ড লাইন আমাৰ বনি আছে নেকি, নাই, তেনেকুৱা টাইপৰ নাই। কিন্তু এডাল ট্ৰেণ্ড লাইন যদি মই এতিয়া চাওঁ, এইডাল ট্ৰেণ্ড লাইন আমাৰ ইয়াতে এটা ফৰ্ম হৈ আছে, আপোনালোকে চাব পাৰে। এই ট্ৰেণ্ড লাইনডাল ফৰ্ম আছে, বাট বহুত ষ্টিপ ট্ৰেণ্ড লাইন হয়। তো
তো এটুত মই ইমান ইম্পৰ্টেন্স ইয়াক নিদিওঁ কিন্তু এতিয়া কথাটো হ'ল কি ইয়াতে মই দুটা কথা আপোনালোকক কৈছো যে এটা যেতিয়া ইনসাইড ক্যান্ডেল বনে তেতিয়া লোটো যেতিয়া ব্ৰেক হয় তেতিয়া ডাঙৰ মোমেন্টাম আহে কিন্তু এটো যদি ট্র্যাপ হয় মানে যদি যোনবিলাক সেলার্স আছিল এটো এতিয়া বহুতে জনে ইয়াতে সেলিং মার্কেট দেখি পেলাই সেল কৰি গৈছে বা পজিশন বনাইছে কল সেল কৰিছে বা পুট বাই কৰিছে সিহঁতক ইয়াতে অলৰেডি আজি অলপ হলেও ট্র্যাপ কৰিছে কিন্তু সিহঁতে এতিয়াও এক্সিট কৰা নাই হয়নে এতিয়া আমি তো চাব লাগিব যে 50% ৰ ওপৰত গৈছে নে নাই হেতু চাব লাগিব 50% ৰ ওপৰত মার্কেট যদি চাই অলমোস্ট 50% ৰ ওচৰতে ট্ৰেড কৰি আছে তো কাইলে যদি এটো হয় যে এই লেভেলটো যদি কাইলে মার্কেটে উলাই এই লেভেলটো যদি কাইলে মার্কেটে যদি ইয়াৰ হাই ওপৰত যায় তেতিয়া হলে আমাৰ এটা ইয়াতে বুলিশ ট্ৰেড আমি পাম কিয় পাম সাইকোলজিটো বুজি পাব লাগিব আপোনালোকে কি ইয়াতে যোনবিলাক কল সেলার্স আছে বা পুট বাই আছে সিহঁতি ইয়াতে প্যানিক কৰিব ঠিক আছে তো এতিয়া আমাক কি লাগে অলপ গ্যাপ আপ বা অলপ ফ্ল্যাট খুলি মার্কেটটো এইখিনি মানত ইয়াতে কনসলিডেট কৰিব লাগে কনসলিডেট কৰি যেতিয়া এই লেভেলটো উলিয়াব তেতিয়া আমি এটা ডাঙৰ ইয়াতে শর্ট কভারিং এটা ইয়াতে পাব পাম ঠিক আছে শর্ট কভারিংটো কোলৈকে পাম টার্গেট কোলৈকে ৰাখিব টার্গেট আপোনালোকে ৰাখিব পাৰে এই লেভেলটোলৈকে এইটো লেভেলতে অলমোস্ট এইখিনি লেভেললৈকে আপোনালোকে ফার্স্ট টার্গেটটো ৰাখিব পাৰিব ইয়াৰ পৰা সেলিংটো আহিছিলে যেহেতু তো ইয়াতে আপোনালোকৰ এটা টার্গেট হিচাপে ৰাখিব আৰু তাৰ যদি ওপৰত যায় তেতিয়াহলে মার্কেটে আপোনালোকে গম পাব ভাল শর্ট কভারিং আহিব পাৰে এইটো লেভেললৈকে আপোনালোকে টার্গেট ৰাখিব পাৰে কিন্তু এটা বহুত ডাঙৰ টার্গেট হৈ যাব ইন্টাৰনেট মই ইমান ডাঙৰ টার্গেট আপোনালোকক নকও কিন্তু এইটো টার্গেট আপোনালোকে প্ল্যান কৰিব পাৰে ঠিক আছে বাট কনসলিডেশনটো হ'ব দিব ইয়াতে যদি কনসলিডেট কৰে বেস্ট সেটআপ আমাৰ কাৰণে ইয়াতে দুইফালে ইয়াতে বনি আছে ঠিক আছে যদি ডাঙৰ গ্যাপ আপ খুলি যায় তেতিয়া হলে ৰখিব প্ৰাইস একশন ফৰ্ম হ'ব দিব যিকোনো প্যাটাৰ্নস বা যেনেকৈ আপোনালোকে ট্ৰেড কৰে ক্যান্ডেলষ্টিকছে হৈ গল বা যিকোনো স্ট্ৰ্যাটেজি ট্ৰেড কৰে হেতু বেসিছত ইয়াতে ট্ৰেড কৰিব ঠিক আছে তো এতিয়া আমি আহো নিফটি বেংকত এটা নিফটি বেংকত যদি আমি চাও 1 ডে টাইম ফ্ৰেমত চাও নিফটি বেংকত ক্যান্ডেল ডাল আকৌ ডজি টাইপৰ বনালে তো এটো এটা কনফিউজন মানে হৈ আছে বহুত দিনৰ পৰাই কি যেনেকে নিফটি অল টাইম হাই গৈছে বহুতবাৰ বেংক নিফটি অল টাইম হাই কিয় যোৱা নাই হয়নে আৰু যোনবিলাক ইন্ট্ৰাডেটো বহুতবাৰ একিদিন দেখা গৈছে যে এই ৰিসেন্ট টাইমত যে বুলিশ হৈ যায় নিফটিটো বুলিশ থাকে বেংক নিফটিটো বিয়াৰিশ যেনেকে কালি আপোনালোকে চাব পাৰে নিফটিটো ইমান ভালকে ফল কৰিলে কিন্তু বেংক নিফটিটো যেটা এক্সপাইৰি আছিল কি কিন্তু বহুত হোল্ড কৰিহে তলত আহিছে শার্পলি এনে আমি কি দেখো যে যেতিয়া ফল হয় বা যেতিয়া ওপৰত যায় মার্কেট বেংক নিফটিটো বেছিকে যায় বেংক নিফটিটো বেছি পয়েন্টস বা বেছি পার্সেন্টেজত ওপৰত বা তলত মানে মুভ কৰে কিন্তু এতিয়া আমি এনেকে দেখি আছো কি নিফটি যদি বহুত মোমেন্টাম গৈ আছে বেংক নিফটি কম বা নিফটি যদি ওপৰত গৈ আছে বেংক নিফটি কিবা তলটো গৈছে তেনেকুৱা টাইপৰ আমি দেখি আছো তো অলপ কনফিউজন আছে কনসিয়াসলি আমি ট্ৰেড কৰিব লাগে এনেকুৱা সিচুৱেচন যেটা থাকে ৰিস্ক ম্যানেজমেন্টটো প্ৰায়োৰিটি দিব হদা এনেকুৱা নহয় কি আপোনালোকে ট্ৰেড লব লাগে বুলিয়ে ইয়াতে ট্ৰেড নলব প্ল্যানটো যোনটো থাকে প্ল্যানৰ হিচাপত ট্ৰেড লোৱাটো বহুত ইম্পৰ্টেন্ট তো এতিয়া আমি আহি যাও যে এখিনি পইণ্টৰ পৰা আজি যোনটো হোল বেংক নিফটিটো আজি ভলেটাইল আছিল এটা ট্ৰেডে ইয়াতে বনিছিলে যোনটো আছিল এই যোনটো হাইটো মানে প্ৰিভিয়াস যোনটো ইয়াতে যদি আমি চাও এখিনি পইণ্টত ইয়াতে কি আছিল এটো প্ৰিভিয়াস ডে লো আছিল হয় না ইয়াত মার্কেটে সাস্টেইন কৰি আছিল এটো এটা বহুত ভাল সেটআপ বনিছিলে ইয়াতে কনসলিডেট কৰি যেটা উলিয়ালে এটো লেভেল এটা এট লিস্ট 200 পয়েন্টস মানৰ মোমেন্টাম ইয়াৰ পৰা এই লেভেলটো পৰা আপোনালোকে চাব পাৰে অলমোস্ট 370 পয়েন্টস ইয়াতে মুভ কৰিছে হয়নে বা ব্ৰেকআউটটো পিছত যদি চাই আপোনালোকে তথাপিও 260 পয়েন্ট মুভ কৰিছে তো এটো এটা বহুত ভাল সেটআপ আছিল তাৰ পিছত কি কৰিলে এই পয়েন্টটোত আপোনালোকে যদি চাই এটা ডাবল টপ বনাই পেলাই এই লেভেলটো তাতে ডাবল টপ বনাই পেলাই মার্কেটে তললে আহিলে ঠিক আছে তো দুইফালে এটা দুটা ট্ৰেড আছিল আজি দিনত এতিয়া কাইলে কাৰণে আমি কেনেকে প্ল্যান কৰিব পাৰি প্ৰথম কথা হল কি ট্ৰেন্ড লাইন ডাল আজি কেনেকে মার্কেটে কি কৰিলে হেতু এবাৰ আমি চাই লও এই ট্ৰেন্ড লাইন ডাল কালি মই আপোনালোকক কৈছিলো তো ইম্পৰ্টেন্ট আছিল ইয়া তো এটো চাওক এই ট্ৰেন্ড লাইন ডাল এতিয়াও ব্ৰেক কৰা নাই মই কালি যোনটো আপোনালোকক কৈছিলো এটা কথা মই আপোনালোকক কৈছিলো যে এই লেভেলটো কাইলে যদি ব্ৰেকও কৰে আপোনালোকে ট্ৰেড নলব তেনেকে মই এটা কৈছিলো তো দেখিলে না এই বস্তুটো এখিনি জায়গা যদি আপোনালোকে ৰেন্ডমলি এই গেপ ডাউন বা এখিনি খুলি গল বুলি আপোনালোকে বাই সেল কৰিলে হয় এখিনি সবতকে বেছি ট্র্যাপ হোৱা চান্স আছিল এই জায়গাটো আপোনালোকে যদি ৰখিছে মানে হোল নিজকে হোল কৰি পেলাই যদি অকমান ৰখি চাইছে তেতিয়া হলে এই ট্ৰেডটো আপোনালোকে ভালকে প্ল্যান কৰিব পাৰিছে মোৰ মতে
ঠিক আছে এনেকুৱা টাইপৰ ট্ৰেড বিলাকে আপোনালোকে ল'ব লাগে ঠিক আছে তো এতিয়া আমি যেহেতু আমাৰ তাত এই ট্ৰেন্ড লাইনডাল অলৰেডি এক্টিভ হৈ আছে আমি আকৌ তেনেকৈ প্লেন কৰিম ইয়াৰ তলত আমি আহিলে চেল নকৰোঁ আমাৰ সেলিং পইণ্ট হ'ব এই ট্ৰেন্ড লাইনডাল এই ট্ৰেন্ড লাইনডাল যদি ইয়াতে ব্ৰেক কৰে কাইলৈ সিম্পল কথা ইয়াতে যদি অলপ এটো আমি যেহেতু আজি লো মাৰ্কেটে বনাইছে এই লোটোৰ ওচৰত যদি মাৰ্কেটে অলপ কনসলিডেট কৰে এইখিনিত যদি কনসলিডেট অলপ কৰে কনসলিডেট কৰি যদি ব্ৰেকডাউন কৰি দিয়ে তেতিয়া হলে আমাৰ ইজিলি ইয়াতে টাৰ্গেট আপোনালোকে কোনলৈকে পাব পাৰে এই যোনটো লেভেল আছে এই লেভেলটোলৈকে আপোনালোকে টাৰ্গেট প্ল্যান কৰিব পাৰিব ঠিক আছে ডাঙৰ টাৰ্গেট আছে অলমোস্ট 200 পইণ্টৰ টাৰ্গেট আছে মই কালিও কৈছিলো কিন্তু এটা ব্ৰেক নকৰিলে কাইলৈ দিনত শুকুৰবাৰ দিনত এটো ব্ৰেক কৰিব পাৰে এন্ড ব্ৰেক কৰিলে আপোনালোকে ইয়ালৈকে টাৰ্গেট ল'ব পাৰে তো এটো এটা ভাল সেটআপ এতিয়া ওপৰ সাইডে আকৌ আমাৰ ইয়াতে ট্ৰেন্ড লাইন এটা বনি আছে ঠিক আছে এডাল ট্ৰেন্ড লাইন বনি আছে কিন্তু ইয়াতে আমি কেনেকৈ ট্ৰেড কৰিব পাৰিম ইয়াতে আমি প্ল্যান কেনেকৈ কৰিব পাৰিম তো প্ল্যান কৰটো আপোনালোকে এনেকৈ কৰিব লাগিব যে প্ৰথম কথা হ'ল কি ইয়াতে যদি মই এডাল সৰু ট্ৰেন্ড লাইন চাও তেনেহলে এডালো ট্ৰেন্ড লাইন বনি আছে কিন্তু এডাল বহুত ষ্টিপ ট্ৰেন্ড লাইন এডাল আমি কনসিডাৰ কৰিব নোৱাৰো হয়নে তো ইয়াতে কি হ'ব পাৰে ভলাটিলিটি এখিনি জায়গাত আপোনালোকে বহুত পাব ঠিক আছে ভলাটিলিটি বহুত থাকিব তো ভলাটিলিটিৰ কাৰণে আমি এটো চাব লাগিব আমাৰ লেভেলস কোনটো আছে লেভেল যদি আমি চাও তেলে ইয়াতে চাব আপোনালোকে এই লেভেলটো আছে এটো আগৰ লেভেল আছিল এটো চাওক ইয়াৰ পৰা ৰিজেকশন পাইছিলে এটো আছিল সাপোৰ্ট ইয়াতো সাপোৰ্ট লৈছে আগতে এটো লেভেল আছে কিন্তু এটো লেভেল বহুত ওপৰত আছে হয়নে তো আমি এইখিনি জায়গাত কেনেকৈ প্ল্যান কৰিব পাৰো এইখিনি জায়গাত আপোনালোকে এটাই প্ল্যান কৰিব যে এই ট্ৰেন্ড লাইনডাল এই যোনডাল ট্ৰেন্ড লাইন আছে এইডাল ট্ৰেন্ড লাইনত আপোনালোকে প্ল্যান কৰিব পাৰিব ঠিক আছে এডাল ট্ৰেন্ড লাইনত কেনেকৈ প্ল্যান কৰিব যদি এই ফ্ল্যাট খুলি পেলা মাৰ্কেটটো ইয়ালৈকে যায় ইয়াত আপোনালোকে সেলিংৰ কাৰণে চাব লাগিব ঠিক আছে বাস এই জায়গাটো বহুত এটা ভলাটিলিটি জোন হয় দেখিছেনে বহুত ভলাটিলিটি হয় যেনেকৈ এইখিনিত আপোনালোকে দেখা পালে ভলাটাইল জোন সেম বস্তু ইয়াতে যদি আপোনালোকে কিবা ব্ৰেকআউটত ট্ৰেড কৰিছে সৰু টাৰ্গেট লৈ উলাব লগা হৈছে আপোনালোকৰ এনেকুৱা নহয় কি বহুত ডাঙৰ টাৰ্গেটৰ কাৰণে আপুনি প্ল্যান কৰিব পাৰিব বাস এইখিনি ভলাটাইল জায়গা হয় ঠিক আছে বায়াৰ আৰু সেলাৰৰ মাজত এটো ফাইট হৈ আছে তো আমি ইয়াতে কি কৰিব লাগিব সিম্পল মাৰ্কেটটো ইয়ালৈকে যাও আমি ইয়াতে শৰ্ট কৰিবলৈ ইয়াতে ৰখি থাকিব লাগিব আৰু যেতিয়াই মাৰ্কেটটো ইয়াতে আহি যদি আমাক কিবা বিয়াৰিশ নেচাৰ দেখায় যেনেকৈ ইয়াতে আপুনি মই যোনবিলাক কৈ থাকো যে বিয়াৰিশ বা বুলিশ এটা প্ৰাইস একচনে যদি দেখায় তেতিয়াহে ট্ৰেড ল'ব তো এইখিনি পইণ্টত আপোনালোকে চাও কি দেখাইছে আমাক ডাবল টপ হয়নে ডাবল টপ মানে কি আমি ইয়াতে শৰ্টিংৰ কাৰণে যাব লাগে এতিয়া ৰেন্ডমলি যদি আমি বাই কৰিলো আমাৰ লস হ'লতে তো সেই বস্তুটো আপোনালোকে সেম বস্তুটো যেনেকৈ মই যোনটো কৈছো আপোনালোকক যে ইয়ালৈকে যদি মাৰ্কেট আহে তাৰ পিছত ইয়াতে কি কৰি আছে এটো আপোনালোকে চাব লাগিব বোলে ইয়াতে গৈ পেলাই এডাল এনেকুৱা হেমাৰ বনাই দিলে ৰেড হেমাৰ বনাই দিলে তেতিয়ালে আপোনালোকে আৰামছে তলৰ ফালে ট্ৰেডটো ল'ব পাৰে উইথ আ ভেৰি স্মল ষ্টপ লছ বহুত সৰু ষ্টপ লছ এটা লগত ট্ৰেড ল'ব পাৰে আৰু সেম বস্তু তলৰ ফালে এতিয়া মই যে কৈছো আপোনালোকক যে এটো ব্ৰেক কৰিলে ট্ৰেড ল'ব এতিয়া আপোনালোকে যদি মাইন্ডত তেনেকৈ ভাবিলো যে ব্ৰেক হ'বই হ'ব এন্ড আমি আগতে লৈ লওঁ তেতিয়া আপোনালোকে ট্ৰেপ হ'ব পাৰে তাৰ বাইরে আমি কি কৰিব পাৰো ইয়াত আমি ওয়েট কৰি চাব লাগিব যে ইয়াতে সাপোৰ্টটো ল'ব পাৰে সাপোৰ্ট লৈ বাউন্সও কৰিব পাৰে হেতু কি হৈ আছে প্ৰাইস একচনটো আপোনালোকে চাই ল'ব লাগিব ঠিক আছে তো এই দুটাই মই কাইলে কাৰণে ট্ৰেড আপোনালোকক কৈছো ব্যাংক নিফটি আৰু নিফটি আজিৰ কাৰণে মই ভিডিওটো ইয়াতে সামৰিছো ধন্যবাদ সকলোলৈকে আৰু কিবা যদি ডাউটস থাকে আমাৰ কমেন্ট বক্সত জনাব আৰু ভিডিওটো এবাৰ লাইক কৰি দিব থ্যাংক ইউ